হাই ভিউৱাৰ্ছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আহকচোন আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ পাব্লিক টয়লেটত সোমাইছিল এগৰাকী যুৱতী ওচৰতে কাম কৰি আছিল মিস্ত্ৰীয়ে ওপৰেৰে চাই আছিল জুমি জুমি তাৰ পিছত ঘটিল এই কাহিনী কি কাহিনী ঘটিল আহকচোন চাই লওঁ আৰু এই কাহিনী ঘটিছে এইখন অসমতে গোলাঘাটত আহকচোন চাই লওঁ কোন এইজন মিস্ত্ৰী আৰু মিস্ত্ৰীয়ে কি পুৰস্কাৰ পালে পাব্লিক টয়লেটত সোমাইছিল যুৱতী ওচৰতে কাম কৰি আছিল মিস্ত্ৰীয়ে ওপৰেৰে যুৱতীক চাই আছিল জুমি জুমি তাৰ পাছত ঘটিল এই কাহিনী কাণত ধৰি আঁঠু কাঢ়ি থকা এই যুৱকজন হৈছে মিস্ত্ৰী গোলাঘাটৰ মাজমজিয়াত থকা পাব্লিক টয়লেটত এগৰাকী যুৱতী সোমাইছিল আৰু মিস্ত্ৰীজনে দেৱালৰ ওপৰেৰে যুৱতীগৰাকী জুমি জুমি চাই আছিল হঠাৎ যুৱতীগৰাকীৰ চকু পৰে মিস্ত্ৰীজনৰ ওপৰত তাৰ পাছত যুৱতীগৰাকী ওলাই আহি এনেদৰে এহেকা দিলে মিস্ত্ৰী কাণত ধৰি উঠা বহা কৰোৱাৰ লগতে প্ৰহাৰো কৰে যুৱকজনক ঘটনা সংঘটিত হোৱাৰ পাছতে উক্ত স্থানত ভিৰ কৰে ৰাইজে অৱশেষত লম্পট মিস্ত্ৰীজনক আৰক্ষীক গতাই দিয়া হয় যাতে কোনো যুৱতীক ভৱিষ্যতে এনে ঘটনা সংঘটিত কৰিবলৈ সাহস নকৰে বাথৰুমতে মই মানে বাথৰুমত কৰি থাকোঁতে পেচাব ওপৰৰ পৰা মানে এজন ল'ৰাই জুপি চাইছিলে তাৰ পৰা মই দেখাত বাহিৰত আহি ধৰিলোহি তেতিয়া পলাবলতে মই 200 মাৰিলোঁ এইখনতে এতিয়া মই ল'ৰাটোক থানাত দিলোঁ যাতে আইনে মানে এইটো হাতত লয় আৰু যাতে এনেকুৱা মানে কোনো ছোৱালীৰ লগত নহয় এতিয়া যিহেতু ইমান মানে এনেকুৱা এটা চিটুৱেশ্যন এনেকুৱা চলি আছে ইমান বেয়া হেৰি এনেকুৱা যাতে আৰু পাছলৈও যাতে নহয় তাতে পাব্লিক প্লেচত এনেকুৱা এটা যদি হৈছে বেলেগত হোৱাটো আৰু সাধাৰণ কাৰণ মানে কোনো এজনী ছোৱালী এনেকৈ ছেফটি যদি এনেকৈ হ'বই নোৱাৰে পাব্লিক প্লেচতো যদি ইমান মানে ছেফটি নহয় তাকে সেইটোৱে কওঁ যাতে বেলেগ নহয় আইনে যাতে এইটো ব্যৱস্থা লয় আৰু মানে ইমানটি গেফ্ট আছিলে গেফ্টৰ ওপৰতে মানে মই নিজে দেখিছোঁ যেতিয়া মই সুধিলোঁ তেতিয়া কৈছে কি মই মেচটো নিবলৈ আহিছোঁ তাৰ ওপৰৰ পৰা কি মেচ ক'ৰ পৰা নিব পাৰোঁ